প্ৰশ্ন নম্বৰ 1 মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চন্দ্ৰগুপ্ত মৌৰ্য। প্ৰশ্ন নম্বৰ 2 অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ কৌটিল্য। অপশ্যন গ কৌটিল্য। প্ৰশ্ন নম্বৰ 3 মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? চাৰিটা অপশ্যন দিয়া আছে। আপোনালোকক কমেণ্ট কৰক কোনটো শুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সম্ৰাট অশোক। প্ৰশ্ন নম্বৰ 4 শুং বংশৰ প্ৰতিষ্ঠাতা কোন? চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পুষ্যমিত্ৰ সিংহ। প্ৰশ্ন নম্বৰ 5 গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? চাৰিটা অপশ্যন দিয়া আছে। আপোনালোকক কমেণ্ট কৰি জনাওক কোনটো শুদ্ধ উত্তৰ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ সমুদ্ৰগুপ্ত। প্ৰশ্ন নম্বৰ 6 ভাৰতৰ প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট কোন? চাৰিটা অপশ্যন দিছোঁ। আপোনালোকক কমেণ্ট কৰক ভাৰতৰ প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চন্দ্ৰগুপ্ত। চন্দ্ৰগুপ্ত। প্ৰশ্ন নম্বৰ 7 প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি? চাৰিটা অপশ্যন দিছোঁ। চাৰিটা অপশ্যন দিয়া আছে। আপোনালোকে কমেণ্ট কৰক ইয়াৰ কোনটো শুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বৰ্মন বংশ। প্ৰশ্ন নম্বৰ 8 বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ ঘ পুষ্য বৰ্মন। প্ৰশ্ন নম্বৰ 9 বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন? চাৰিটা অপশ্যন দিয়া আছে। কমেণ্ট কৰক কোনটো শুদ্ধ হ'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভাস্কৰ বৰ্মন। প্ৰশ্ন নম্বৰ 10 বৰ্মন বংশৰ শেষৰজন ৰজা কোন? মনত ৰাখিব দুটা প্ৰশ্ন আনিছোঁ শেষৰজন আৰু শ্ৰেষ্ঠ এজনে হয়। ইয়াৰে উত্তৰটো হ'ব ভাস্কৰ বৰ্মনে। বৰ্মন বংশৰ শেষৰজন ৰজাও ভাস্কৰ বৰ্মনে আছিল আৰু শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মন। প্ৰশ্ন নম্বৰ 11 হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক কোন? চাৰিটা অপশ্যন দিয়া আছে। কমেণ্ট কৰক শুদ্ধ উত্তৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বাণভট্ট। প্ৰশ্ন নম্বৰ 12 মুদ্ৰাক্ষৰ গ্ৰন্থখনৰ লেখক কোন? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বিশাখা দত্ত। প্ৰশ্ন নম্বৰ 13 কৈলাশ শিৱ মন্দিৰ ক'ত অৱস্থিত? কৈলাশ শিৱ মন্দিৰ ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক দিয়া আছে উৰিষ্যা, খ কৰ্ণাটক, গ ইলোৰা, ঘ তামিলনাডু। শুদ্ধ উত্তৰ অপশ্যন গ ইলোৰা। প্ৰশ্ন নম্বৰ 14 সূৰ্য মন্দিৰ ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উৰিষ্যা। প্ৰশ্ন নম্বৰ 15 মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো ক'ব কমেণ্ট কৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তামিলনাডু। প্ৰশ্ন নম্বৰ 16 তলৰ কোনখন গ্ৰন্থ কালিদাসৰ ৰচনা নহয়? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যন কোনটো কালিদাসৰ ৰচনা নহয় কমেণ্ট কৰি জনাব। ইয়াৰে বা ক খ গ তিনিওটা কালিদাসৰ ৰচনা হয়। ঘ হৰ্ষচৰি। হৰ্ষচৰিৰ লেখক আছিল বাণভট্ট। প্ৰশ্ন নম্বৰ 17 বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? কমেণ্ট কৰি জনাওক। চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গৌতম বুদ্ধ। প্ৰশ্ন নম্বৰ 18 জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? চাৰিটা অপশ্যন দিয়া আছে। কমেণ্ট কৰি জনাওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মহাবীৰ। প্ৰশ্ন নম্বৰ 19 জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থক কোন? চাৰিটা অপশ্যন দিয়া আছে।
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কমেণ্ট কৰি জনাওক শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ঋষ আৰু শেষৰ প্ৰশ্ন জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থংকৰ আছে আপোনাৰ কমেণ্ট কৰি কমেণ্ট বক্সত জনাব অপশ্যন ক 26 জন অপশ্যন খ 24 জন অপশ্যন গ 25 জন অপশ্যন ঘ 23 জন প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব ধন্যবাদ